আজি আমি দুটা কোৱেশ্চন ডিসকাস কৰিম এটা এডিআৰই 2022 আহি গৈছে আৰু এটা এবাৰ অহাৰ হয়তো চান্স আছে কাৰণ হেতু প্ৰিভিয়াস ইয়াৰ হে এডিআৰই কোৱেশ্চনটোৰ লগত অলমোস্ট একে প্ৰায় একে অলপ বেলেগ এই ওপৰৰ যেটো 43 নম্বৰ দিয়া আছে এটো 43 নম্বৰ কোৱেশ্চন আছিল পেপাৰ 5 ৰ 2022 ৰ যেটো এডিআৰই এক্সাম হৈ গল তাৰ আৰু এটো হৈছে এটা নতুন কোৱেশ্চন So, দুইটা কোৱেশ্চন আমি ডিসকাস কৰিম ফাৰ্স্ট এডিআৰই আহি যোৱা কোৱেশ্চনটো 2022 আহি যোৱা কোৱেশ্চনটো ডিসকাস কৰি লম তাৰ পাছত নতুন কোৱেশ্চনটো থম So, ফাৰ্স্ট 43 নম্বৰ যেটো কোৱেশ্চন আছিল কোৱেশ্চনটো কি আছিল যে x square minus 2x plus 1 equal 0 So, x square minus 2x plus 1 equal 0 তাৰ পৰা x cube minus 1 by x cube ওলাব লাগে তো ইয়াৰ মানটো যদি উলিয়াবলে হয় তেতিয়াহলে আমি কাৰ মান জানিব লাগিব x ৰ মান জানিব লাগিব x ৰ ভ্যালু জানিব লাগিব x ৰ ভ্যালু জানিলেহে এই দুইটাতে x ৰ ভ্যালু পুট কৰি আমি ইয়াৰ আনসাৰটো উলিয়াব পাৰিম আৰু x ৰ আনসাৰটো আমাক কোনে দিব এই ইকুৱেশনটোৰ পৰা আমি কি উলিয়াব পাৰিম x ৰ ভ্যালু উলিয়াব পাৰিম কেনেকে তাৰ হয়তো মিডল টার্ম স্প্লিট আমি কৰিব পাৰো মধ্যম বৰ্গ বিশ্লেষণ অন্যথা আমি যদি ফৰ্মুলাত পৰি থাকে তেতিয়াও আমি কৰিব পাৰো কি ফৰ্মুলাত পৰি আছে এটা ফৰ্মুলাত পৰি আছে ভালকে যদি চোৱা দেখিবা যে প্ৰথম টাৰ্মটো স্কয়াৰ হয় x স্কয়াৰ আৰু শেষৰ যেটো টাৰ্ম হেতু স্কয়াৰে হয় তো প্ৰথম টাৰ্ম স্কয়াৰ শেষৰ টাৰ্ম স্কয়াৰ থকা ফৰ্মুলা আমাৰ ওচৰত কি আছে a স্কয়াৰ হয় -2ab + b স্কয়াৰ নহয় a স্কয়াৰ + 2ab + b স্কয়াৰ এই দুটাৰ ভিতৰতে কোনবা এটা হ'ব কাৰণ ইয়াত প্ৰথম টাৰ্ম স্কয়াৰ শেষৰ টাৰ্মো স্কয়াৰ ইয়াত প্ৰথম টাৰ্ম স্কয়াৰ শেষৰ টাৰ্মো স্কয়াৰ তাৰ পিছত প্ৰথম টাৰ্মটোৰ পিছত কি চিন আছে মাইনাস আছে মাইনাস তো তাৰমানে আমাৰ প্ৰথম ফৰ্মুলাটো এপ্লাই হৈ যাব তাত কি আছে 2ab 2a মানে হৈছে আমাৰ x আৰু b মানে হৈছে আমাৰ 1 1 2ab প্লাস মিলি গল তেতিয়া হলে a ফৰ্মুলাটো কি হয় a - b হোল স্কয়াৰ ফৰ্মুলা কি ফৰ্মুলা a - b হোল স্কয়াৰ ফৰ্মুলা ইয়াৰ আনসাৰ কি হ'ব a - b হোল স্কয়াৰ ইকুৱেল 0 তো তাৰ পৰা আমাৰ কি পাম দুটা টাৰ্ম পাম x - 1 x - 1 ইকুৱেল 0 প্ৰথমটো ইকুৱেল যদি 0 কৰো x - 1 ইকুৱেল যদি 0 কৰো তাৰ পৰা আমি উলাই যাব আমাৰ x ইকুৱেল 1 সেকেন্ড টাৰ্মৰ পৰা x ইকুৱেল 1 ওলাব এই যে x - 1 x - 1 দুটা টাৰ্ম লিখিলো কেলে লিখিলো কাৰণ ইয়াত স্কয়াৰ আছিল স্কয়াৰ মানে দুটা টাৰ্ম এতিয়া আমি কি কৰিম ইয়াত বহাই দিম x কিউব - 1 by x কিউব আছিল আমাৰ তেতিয়া হলে 1 x ৰ জায়গাত বহাইলে 1 কিউব - 1 by 1 কিউব 1 কিউব 1 তিনটা পূৰণ 1 কিউব মানে 1 তিনটা মাল্টিপ্লিকেশন পূৰণ 1 তিনটা পূৰণ কৰিলে কি হয় 1 তো 1 by ইয়াতো 1 তিনটা পূৰণ 1 তো 1 - 1 তাৰ মানে আনসাৰটো 0 অপচন এ সেকেন্ড কোৱেশ্চনটো তেনেকৈ সেকেন্ড কোৱেশ্চনটো কি দিছে x স্কয়াৰ প্লাস 4x প্লাস 2 ইকুৱেল 0 x স্কয়াৰ প্লাস 1 by x স্কয়াৰ মান নিৰ্ণয় কৰা এটো 2 নহয় এটো 4 হ'ব লাগিছিলে এটো কি হ'ব লাগিছিলে 4 কোৱেশ্চনটো অকমান ভুল হৈ আছে এটো 4 হ'ব লাগিছিলে ক্ষেত্ৰত x স্কয়াৰ প্লাস 1 by x স্কয়াৰ মান নিৰ্ণয় কৰা একে ইয়াৰ পৰা আমি কি উলিয়াই লম আমি x ৰ মান উলিয়াই লম কেনেকৈ উলিয়াম চোৱা প্ৰথমটো কি আছে x স্কয়াৰ প্ৰথম টাৰ্ম স্কয়াৰ শেষৰ টাৰ্মো স্কয়াৰ 4 মানে 2 স্কয়াৰ তাৰ পৰা a স্কয়াৰ b স্কয়াৰ এতিয়া a x স্কয়াৰ পিছত আমাৰ কি সাইন আছে প্লাস আছে সো প্লাস লিখিলো তাৰ মানে এটো হৈ গল a স্কয়াৰ এটো হৈ গল আমাৰ b স্কয়াৰ মাজত প্লাস তাৰ মানে কোনটো ফৰ্মুলা এপ্লাই হ'ব a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ তো এতিয়া এটো হৈ গল a স্কয়াৰ এটো b স্কয়াৰ মাজত আহিব কি 2ab 2a মানে x b মানে 2 2ab প্লাস ইকুৱেল 0 হলনে তো তেতিয়া হলে আমাৰ কি হৈ যাব এটো 2ab লগত মিলি গল তো এটো a plus b হোল স্কয়াৰ আমাৰ a মানে হল x b মানে হল 2 a plus b হোল স্কয়াৰ ইকুৱেল 0 তো x plus 2 ইকুৱেল 0 তো ইয়াৰ পৰা আমি পাম x plus 2 ইকুৱেল 0 তাৰ মানে x ৰ ভ্যালু আমি কি পাই যাম -2 x ৰ ভ্যালু যদি -2 পালো ইয়াত আমি বহাই দিম x square plus 1 by x square ইয়াতে আমি -2 যদি বহাই দিও -2 square plus 1 by -2 square তো এটো হ'ব 4 আৰু এটো হ'ব 1 by 4 এলসিয়াম যদি লও 4 16 plus 1 তো এটো 17 by 4 তাৰ মানে আনসাৰটো হৈ গল কি 17 by 4